নমস্কাৰ। আমি বিশ্ব শান্তি তথা আমাৰ গাঁওখনৰ শান্তিৰ কাৰণে এই ভোটাৰ গাঁও গেৰেকী পথাৰত 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ ব্যৱস্থা কৰিছিল। আজি তৃতীয় দিনা আৰু কালিলৈ আমাৰ প্ৰায় 11 বজাত ভাগৱতৰ সামৰণি পৰিব। বিভিন্ন দিশৰ পৰা আমি এই ভাগৱত আৰম্ভ কৰিছিলোঁ আৰু আমাৰ যিসকল পাঠক অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে, সেই তেখেতসকলৰ সহযোগতে আজি ভাগৱত পাঠ চলি আছে। বিশ্ব শান্তিৰ উদ্দেশ্যে আপোনালোকৰ যি ভাগৱত পাঠ উদ্দেশ্যে কেইদিনীয়াকৈ অনুষ্ঠিত কৰিছে? 4 দিনীয়াকৈ। 4 দিনীয়াকৈ কৰিছিলোঁ। আজি তৃতীয় দিনা, অহা কালিলৈ 11 বজাত সামৰণি পৰিব। সমাজত আৰু গৰাকী উদযাপন কমিটিৰ কমিটন আছে। হয়, কওক। বিশ্ব শান্তিৰ উদ্দেশ্যে আপোনালোকে যি কৰিছে ভাগৱত পাঠ অনুষ্ঠিত কৰিছে। ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ আমি। এইবাৰ কিমানটা ভাগৱত পাঠ অনুষ্ঠিত কৰিছে? কি কয়? এইবাৰ কিমানটা অনুষ্ঠিত কৰিছে? আমি যোৱা বছৰ কৰিছিলোঁ, আকৌ এইবছৰো কৰিছোঁ। আগন্তুক আমি আকৌ আহি থকা বৰ্ষবিলাকত পাঠাৰ চিন্তা চৰ্চা থাকিব। সমাজত আৰু গৰাকী আছে। বিশ্ব শান্তিৰ উদ্দেশ্যে আপোনালোকৰ ভোটাৰগাঁৱত গেৰেকী পথাৰ হয় 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 ভোটাৰগাঁও গেৰেকী পথাৰ পাতিছোঁ। কাৰ উদ্যোগত অনুষ্ঠিত হৈছে? কি ক'লে? কাৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাগৱত পাঠ? অশোক বৰা ভোটাই গাঁৱৰে অশোক বৰা।